এই ৰাইডাং অঞ্চলৰ দাঁতিকাষৰীয়া বৃহত্তৰ এটা অঞ্চলক সাঙুৰি আজি প্ৰায় 40 বছৰ ধৰি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ইয়াতে আয়োজন কৰি থকা হৈছে। বহু ব্যক্তিৰ আশাহতীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰে এখন বৃহৎ সমাজক সাঙুৰি ইমান দীৰ্ঘদিন ধৰি এটা অনুষ্ঠান আগুৱাই লৈ যোৱাটো সঁচাকৈ আমাৰ সমাজখনৰ কাৰণে খুব এটা ইতিবাচক কথা। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা সভক্তি প্ৰেমৰ মাধ্যমেৰে এক আত্মিক পৰিৱেশ আধ্যাত্মিক পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই অঞ্চলটোত এই সমাজখনে যি উদ্যোগ গ্ৰহণ কৰিছে এই অতি আদৰণীয়। আৰু আজি আমি ৰাস এই আয়োজনত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰোঁ। হয়, এইটো দীৰ্ঘদিনৰ পুৰণি এটা অনুষ্ঠান। এই অনুষ্ঠানটো আমি সজীৱ কৰি ৰাখিব লাগিব, শক্তিশালী কৰি ৰাখিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। আমাৰ প্ৰতি আয়োজক সমিতিৰ তৰফৰ পৰা কিছু আহ্বান আছিলে আৰু আহ্বানক আমি সঁহাৰি জনাই এই শ্ৰদ্ধা নিবেদন কৰিছোঁ। যেতিয়া আমি ক্লাছ হাইস্কুলত পঢ়ি থাকোঁ তেতিয়া যতীন চুতীয়া ডাঙৰীয়া, পূৰ্ণানন্দ চুতীয়া ডাঙৰীয়া, জ্ঞানেন্দ্ৰ চুতীয়া ডাঙৰীয়া, চন্দ্ৰ চুতীয়া ডাঙৰীয়াকে আদি কৰি বহু লোক তেখেতসকল ধৰণী হাজৰিকা ডাঙৰীয়া তেখেত নাই এতিয়া। তেখেতসকলৰ এইটো যুৱ অৱস্থাত এই ৰাসখনক সজাই পৰাই তুলিবৰ কাৰণে সেই প্ৰয়াসবিলাক ওচৰৰ পৰা দেখিছিলোঁ একেবাৰে। কাৰণ কেইদিনমানৰ আগৰ পৰাই আমাৰ যতীন চুতীয়া ডাঙৰীয়া হাৰমনিয়ামখন লৈ যেতিয়া বজায় পূজাৰীও গানটো মোৰ এতিয়াও মনত আছে, সুন্দৰ পূজাৰী। গতিকে এই কথা বতৰাবিলাক সৰু কালৰ সেই কথা বতৰাবিলাক ভাহি উঠে। এখেতটো খুব সুন্দৰ হৈ আছে, এতিয়াও একেটা গতিৰে এখেতলোকে কাম কৰি আছে। গতিকে এই এনেকৈ দেখিলে এনেকৈ থাকিলে মানুহবিলাক ভাল লাগে। আৰু গতিকে আজি মই নিজেই ইয়াত আহি খুব সুখ অনুভৱ কৰিছোঁ। প্ৰায় 36 লাখমান টকা আমি প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছোঁ। এই ৰাইডাং অঞ্চলৰ দাঁতিকাষৰীয়া বৃহত্তৰ এটা অঞ্চলক সাঙুৰি আজি প্ৰায় 40 বছৰ ধৰি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ইয়াতে আয়োজন কৰি থকা হৈছে। বহু ব্যক্তিৰ আশাহতীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰে এখন বৃহৎ সমাজক সাঙুৰি ইমান দীৰ্ঘদিন ধৰি এটা অনুষ্ঠান আগুৱাই লৈ যোৱাটো সঁচাকৈ আমাৰ সমাজখনৰ কাৰণে খুব এটা ইতিবাচক কথা। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা সভক্তি প্ৰেমৰ মাধ্যমেৰে এক আত্মিক পৰিৱেশ আধ্যাত্মিক পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই অঞ্চলটোত এই সমাজখনে যি উদ্যোগ গ্ৰহণ কৰিছে এই অতি আদৰণীয়। আৰু আজি আমি ৰাস এই আয়োজনত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰোঁ। হয়, এইটো দীৰ্ঘদিনৰ পুৰণি এটা অনুষ্ঠান। এই অনুষ্ঠানটো আমি সজীৱ কৰি ৰাখিব লাগিব, শক্তিশালী কৰি ৰাখিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। আমাৰ প্ৰতি আয়োজক সমিতিৰ তৰফৰ পৰা কিছু আহ্বান আছিলে আৰু আহ্বানক আমি সঁহাৰি জনাই এই শ্ৰদ্ধা নিবেদন কৰিছোঁ। যেতিয়া আমি ক্লাছ হাইস্কুলত পঢ়ি থাকোঁ তেতিয়া যতীন চুতীয়া ডাঙৰীয়া, পূৰ্ণানন্দ চুতীয়া ডাঙৰীয়া, জ্ঞানেন্দ্ৰ চুতীয়া ডাঙৰীয়া, চন্দ্ৰ চুতীয়া ডাঙৰীয়াকে আদি কৰি বহু লোক তেখেতসকল ধৰণী হাজৰিকা ডাঙৰীয়া তেখেত নাই এতিয়া। তেখেতসকলৰ এইটো যুৱ অৱস্থাত এই ৰাসখনক সজাই পৰাই তুলিবৰ কাৰণে সেই প্ৰয়াসবিলাক ওচৰৰ পৰা দেখিছিলোঁ একেবাৰে। কাৰণ কেইদিনমানৰ আগৰ পৰাই আমাৰ যতীন চুতীয়া ডাঙৰীয়া হাৰমনিয়ামখন লৈ যেতিয়া বজায় পূজাৰীও গানটো মোৰ এতিয়াও মনত আছে, সুন্দৰ পূজাৰী। গতিকে এই কথা বতৰাবিলাক সৰু কালৰ সেই কথা বতৰাবিলাক ভাহি উঠে। এখেতটো খুব সুন্দৰ হৈ আছে, এতিয়াও একেটা গতিৰে এখেতলোকে কাম কৰি আছে। গতিকে এই এনেকৈ দেখিলে এনেকৈ থাকিলে মানুহবিলাক ভাল লাগে। আৰু গতিকে আজি মই নিজেই ইয়াত আহি খুব সুখ অনুভৱ কৰিছোঁ। প্ৰায় 36 লাখমান টকা আমি প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছোঁ।